নিশ্চয়কৈ আমি অসম লাইভ 24 দেখুৱাই আহিছোঁ যে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ কৰ্ম সংস্কৃতিৰ নমুনা আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত হৈছোহি গোলাঘাট জিলাৰ সৰুপথাৰৰ যি উদ্যোগ আৰু বাণিজ্যৰ যি বিভাগৰ যি কাৰ্যালয় আছে কাৰ্যালয়ত কি ধৰণে আচলতে কৰ্মচাৰীসকলে কৰ্ম সংস্কৃতিৰ নমুনা আচলতে ৰাইজৰ যি এনেধৰণে প্ৰায় এতিয়া যদি মই সময় কওঁ 10:30 বাজি গৈছে 10:30 বজাৰ পাছতো এইটো এই মুহূৰ্তত মই কেমেৰা সহযোগী দেখুৱাব এইটো প্ৰায় আপোনাৰ সময় প্ৰায় 10:30 বাজি গৈছে তাৰ পাছতো তাৰ বিপৰীতে ইয়াতো এই কাৰ্যালয় যি উদ্যোগ আৰু বাণিজ্য বিভাগ যি অধীক্ষক ধনশিৰি সৰুপথাৰ তাৰ যি মুৰব্বীজনে এই মুহূৰ্তলৈকে ইয়াত উপস্থিত হোৱা নাই দেখুৱাইছোঁ পৰিৱেশটো এক প্ৰকাৰৰ নিমাওয়া পৰিৱেশ মাত্ৰ দুজনকৈ কৰ্মচাৰী ইয়াত আহি উপস্থিত হৈছেহি যিহেতু ৰাজ্য চৰকাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আচলতে যি কৰ্মচাৰীসকলক কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছিল সময়মতে অহাৰ কথা সদৰি কৰিছিল তাৰ বিপৰীতে সৰুপথাৰৰ এক ওলোটা ছবি দেখুৱাইছোঁ সৰুপথাৰ বিধায়কগৰাকীয়েও সামাজিক মাধ্যম যোগে বা বিভিন্ন সময়ত কৈ আহিছিল যে সময়মতে চৰকাৰী যিসমূহ কাৰ্যালয় আছে কাৰ্যালয়ত চৰকাৰী কৰ্মচাৰী সময়মতে উপস্থিত থাকিব লাগে কিন্তু তাৰ বিপৰীতে সৰুপথাৰ যে উদ্যোগ আৰু বাণিজ্য বিভাগৰ যে কাৰ্যালয় আছে তাত এনেধৰণে আচলতে দুজন কৰ্মচাৰীয়ে ইয়াত উপস্থিত হৈছেহি আৰু দেখুৱাইছোঁ সম্পূৰ্ণ খালী চকী আৰু এনেধৰণে আচলতে যি দেখুৱাইছোঁ এই মুহূৰ্তত আচলতে অসম লাইভ 24 দৰ্শকে প্ৰত্যক্ষ কৰিছে কি ধৰণৰ পৰিৱেশ এজন কৰ্মচাৰী আছে দাদা আপোনাৰ নামটো কি অনুপম শইকীয়া আপুনি কোন বিভাগত বিভাগ মানে এইটো ইণ্ডাষ্ট্ৰি বিভাগ হয় আপুনি কোন পদত আছে মই MTS হয় হয় আৰু কেইজন ইয়াত কাৰ্যালয় পদবী আছে কিমানজন আমাৰ এতিয়া মই আছোঁ আৰু আমাৰ জুনিয়ৰ এছিষ্টেণ্ট ছাৰ আছে আৰু আমাৰ ছুপাৰিনটেণ্ডেণ্ট ছাৰ আছে এতিয়া কেইজন আহিছে এতিয়াতো আমি দুজন আছোঁ এজন আমাৰ অফিচাৰ হয় ষ্টাফ তেওঁ আমাৰ ৱেজেছ হয় মানে হেৰি মানে ছুইপাৰ ছুপাৰিনটেণ্ডেণ্ট ছাৰ তেখেত মানে গোলাঘাট ডিউটিত থাকে ইয়ালৈ আহে মাজে মাজে মানে কাম মানে কিবা কাম থাকিলে তেখেত আহে এটাচত আছে মানে গোলাঘাটত আমাৰ ছুপাৰিনটেণ্ডেণ্ট ছাৰ ডিম্পল শইকীয়া ছাৰ আৰু এজন ছাৰ কালি অহা নাছিলে তেখেত মানে কালি অসুখ মানে হেৰি আপোনাৰ কি ক'ব প্ৰেছাৰ ষ্ট্ৰকৰ কাৰণে অহা নাছিলে প্ৰেছাৰটো অলপ বেছি হৈছিলে বোলে সেইটো কাৰণে তেখেতে ছুটি লৈছে মেডিকেল লিভ মানে কালি এপ্লিকেশ্যন দিছে মোবাইলত আছে গ্ৰুপত দিয়া আছে মানে নিশ্চয়কৈ এয়া দেখুৱালোঁ আমি ৰাজ্যৰ কি ধৰণে চৰকাৰী কৰ্মচাৰীৰ কৰ্ম সংস্কৃতিৰ নমুনা আৰু আছে দাদা আপোনাৰ নামটো কি শ্ৰী প্ৰদীপ দেৱ মইতো চাফ চিকুণ কৰোঁ আৰু চকীদাৰৰ হেৰিটো আমি 4জন আছোঁ নাহে নেকি আহে কেলৈ নাহে এইটো আহিবই অলপ পিছতে আহিব আৰু নিশ্চয়কৈ আচলতে দেখুৱালোঁ এই ধৰণে আচলতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি চৰকাৰী বিভাগক কঠোৰ নিৰ্দেশনা দিছিল সময়মতে আহিবৰ বাবে চৰকাৰী কাৰ্যালয়সমূহলৈ কিন্তু তাৰ বিপৰীতে সেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক অংগুষ্ঠ দেখুৱাই আচলতে এনেধৰণেই চৰকাৰী কৰ্মচাৰী কৰ্ম সংস্কৃতিৰ নমুনা আৰু এনেধৰণে প্ৰায় 10:30 বজা সময় পাৰ হৈ গ'ল কিন্তু এইটো মুহূৰ্তলৈকে কিন্তু এই যি সৰুপথাৰৰ বা উদ্যোগ আৰু বাণিজ্য বিভাগৰ যি কাৰ্যালয় সেই কাৰ্যালয়ত এতিয়ালৈকে মাত্ৰ এজন কৰ্মচাৰী আৰু এজন চকীদাৰেই এই মুহূৰ্তত উপস্থিত হোৱা পৰিলক্ষিত হৈছে।